নমস্কাৰ ফ্ৰেন্ডছ, নতুন এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ফ্ৰেন্ডছ, আজি এটা খবৰ দিব ওলাইছোঁ। আপোনালোকে নিশ্চয় এই খবৰটো জানিবৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। আপোনালোকে আশা কৰিছোঁ একেবাৰে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব আৰু প্ৰত্যেকজনে এটাকৈ লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। ফ্ৰেন্ডছ, আপোনালোকে গম পাইছিলে কেইদিনমান আগত ৰাজ্য কঁপাই যোৱা এটা ঘটনা সংঘটিত হৈছিল RG কৰ হস্পিটেলত। আপোনালোকে গম পাইছিল এগৰাকী যুৱতী চিকিৎসকক আচলতে হত্যা কৰিছিল। কেইবাজনো পাখণ্ডই মিলি আচলতে সংঘটিত কৰিছিল সেই ঘটনাটো, আৰু তাৰ পিছতেই তেওঁলোকক কৰায়ত্ব কৰা হৈছিল। তেওঁলোকৰ মাজত এজন মূল অভিযুক্ত আছিল সঞ্জয় ৰয়। ইতিমধ্যে সঞ্জয় ৰয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছতেই তেওঁৰ যি বিচাৰ প্ৰক্ৰিয়া চলি আছিল, ইতিমধ্যে সেই বিচাৰ প্ৰক্ৰিয়াত তেওঁক দোষী সাব্যস্ত কৰা হৈছে। এটা ভাল খবৰ আচলতে এই ধৰণৰ যি পাখণ্ড, এই পাখণ্ডক যাতে উচিত শাস্তি দিয়ক সেয়াও আমি কামনা কৰিছোঁ। আপোনালোকে কি কয় সেয়া কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকে এই খবৰটো পাই কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। জানিব পৰা মতে সেই সঞ্জয় ৰয়ক অহা সোমবাৰে আদালতে ঘোষণা কৰিব তেওঁ কি শাস্তি দিব আৰু কি শাস্তি হ'ব লাগে। আপোনালোকৰ মতামত এই ভিডিঅ'টো কমেণ্ট বক্সত আপোনালোকে জনাব বুলি আশা ৰাখিলোঁ। আচলতে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কথাষাৰ গম পায় আৰু এই খবৰটো সকলোৱে পায়, আৰু যিগৰাকী চিকিৎসকৰ হত্যা হৈছিল সেইগৰাকী চিকিৎসকে যাতে আত্মাই শান্তি পায়। ধন্যবাদ। নতুন এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ। জয় অসম, জয়।